এই ৰিচিপ্টখনত আপোনালোকে গোটেই ডিটেইলছ পাব, যেনেকৈ আপোনালোকৰ এই মাহত কিমান ইউনিট হ'ল বা তাৰ আগৰ মাহত কিমান ইউনিট হৈছে, এইটো আপোনালোকে 3 মাহৰ একেলগে চাব পাৰিব। আপোনালোকে ইয়াত দেখিবলৈ পাব বা আপোনালোকৰ কিমান বিল পেণ্ডিং আছে, কিমান টকা কত লৈছে, কি চাৰ্জ লৈছে, আপোনালোকে গোটেই ডিটেইলছ ইয়াত পাব। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। প্লিজ ছাবস্ক্ৰাইব কৰিব। তো ধন্যবাদ ভিডিঅ'টো দেখাৰ কাৰণে, অসংখ্য ধন্যবাদ। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হাফিজুৰ কম্পিউটাৰ। আজি মই আপোনালোকক দেখুৱাম যে আপোনালোকৰ নিজৰ কাৰেণ্টৰ বিল নিজে কেনেকৈ চেক কৰিব পাৰিব বা কিমান মাহত কিমান টকা আহিল বা কিমান ইউনিট হ'ল এই মাহত কেনেকৈ চেক কৰিব। আপোনালোকে নিজৰ মোবাইলেৰেদি চেক কৰিব পাৰিব। মই আপোনালোকক দেখুৱাই আছোঁ। তো প্ৰথমে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব আৰু তাত লিখিব APDCL। লিখাৰ পিছত APDCL মই পুনৰ কৈছোঁ, APDCL লিখাৰ পিছত এণ্টাৰ মাৰিব। তাৰপিছত ইয়াত আহিব আসাম পাৱাৰ। প্ৰথম যিটো লিংক আহিব এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গোটেই পেজখন অপেন হৈ আহিব। ইলেক্ট্ৰিচিটিৰ পেজখন অপেন অহাৰ লগে লগে আপোনালোকে ৰাইট ছাইডত দেখিবলৈ পাব বিল পে ইলেক্ট্ৰিচিটি বিল, তাৰপিছত ভিউ ইলেক্ট্ৰিচিটি বিল। আমি ভিউ ইলেক্ট্ৰিচিটি বিলত ক্লিক কৰিম। তো ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো কাষ্টমাৰ নম্বৰ আছে বা কনজিউমাৰ নম্বৰ আছে, আপোনালোকৰ এইটো মাৰিব ক'ব। তাত আপোনালোকে তাত এণ্টাৰ কৰিব। কৰাৰ পিছত অ'কে মাৰি দিব বা এই যিটো তীৰৰ অপশ্যন দেখিছে তাত এটা ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনালোকৰ যিটো কাৰেণ্টৰ মিটাৰৰ লগত বা কাৰেণ্টৰ আপোনালোকে যে কনজিউমাৰ হৈছে, যিটো মোবাইল নম্বৰ দিছে, ৰেজিষ্টাৰ আছে যিটো মোবাইল নম্বৰ, সেইটোত এটা OTP যাব। OTPটো আপোনাক ইয়াত ভেৰিফাই কৰিব লাগিব। OTPটো বহাই আপোনালোকে ভেৰিফাই কৰি ল'ব। ভেৰিফাই কৰাৰ লগে লগে পুনৰ আকৌ এখন পেজ অপেন হৈ আহিব। আপোনালোকে দেখিবলৈ পাব ইয়াত পেজখন অপেন হৈ আহিছে। অহাৰ পিছত আপোনালোকে যিটো লাষ্টত আছে ডাউনলোড, এই তাত ক্লিক কৰিব। ডাউনলোড PDF বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰিব। কৰাৰ লগে লগে আপোনাৰ যিটো বিলৰ PDF ৰিচিপ্ট, সেই ৰিচিপ্টখন ওলাই আহিব। এইখনত আপুনি ইয়াত চাব পাৰিব আপোনাৰ কিমান টকা বিল আহিছে বা কিমান ইউনিট হৈছে বা কিমান মাহত কিমান টকা হ'ল, গোটেইখিনি ইয়াত আপোনালোকে চাব পাৰিব। তো এইখন আপোনালোকে ওলাই ল'ব পাৰে বা ছেভ কৰি ৰাখিব পাৰে।